এটা অল্প উঠাই দে তাহলে হবে এখানে এটা ভাই কাছে আছে তোমার মালিক যাবে না আজি আগন্তুক 26 জানুৱাৰী আমাৰ ৰিপাব্লিক ডে আহি আছে। ইয়াৰ কাৰণে গভৰ্ণমেণ্টৰ নিৰ্দেশ মতে চৰকাৰী নিৰ্দেশ মতে 19 তাৰিখৰ পৰা 26 তাৰিখলৈকে চাফাই অভিযান চলিব। তো তাৰে আমি যোৱাকালিৰ পৰাই আৰম্ভ কৰিছোঁ। আজিও হৈ আছে, ইয়াত হ'ল আৰু য'ত দম হৈ আছে, জাবৰ দম হৈ আছে, এইবিলাক আমি ক্লিয়াৰ কৰিম এই কেইদিনৰ ভিতৰত। এৱাৰনেছৰ কাৰণে যিহেতু এইটো নতুন মিউনিচিপাল বৰ্ড হিচাপে আমি যোৱা 5 বছৰত বহুত চেষ্টা কৰিছোঁ, তথাপি এৱাৰনেছটো ইমানখিনি আমি আনিব পৰা নাই। মানুহে ঘৰে ঘৰে ডাষ্টবিনবিলাক ল'ব লাগে, এইটোৰ কাৰণে কিছু ৱাৰ্ডত লৈছে, 2টা ৱাৰ্ডত লৈছে আৰু সেইবিলাক ঘৰৰ পৰা তেওঁলোকে কালেকশ্যন কৰি থাকে। এইটো আমি প্ৰচেষ্টা কৰি আছোঁ আৰু এইটো লাহে ধীৰে মানুহে এতিয়া বুজা হৈছে। এজন দুজন লৈছে, তাৰ ওচৰৰ পাজৰে দেখিলে ইহঁতেও বিচাৰে। এতিয়া মানুহে জাবৰ জোঁথৰ ঘৰৰ ওচৰত পেলাব নালাগে, এইটো অলপ বুজা হৈছে, কিন্তু যিমানখিনি হ'ব লাগিছিল সিমানখিনি এতিয়াও হোৱা নাই। দোকানীবিলাককো আমি ব্যৱসায়ী যিটো প্ৰতিষ্ঠান যিবিলাক আছে বা তেওঁলোকৰ এছ'চিয়েশ্যন আছে তেওঁলোককো জনোৱা হৈছে, কিন্তু তেনেকুৱা খুব এটা ভাল তেওঁলোকৰ পৰা এতিয়াও পোৱা নাই। গতিকে আমি আমাৰ ফালৰ পৰা মিউনিচিপালিটিৰ ফালৰ পৰা যিমানখিনি হয় আমি কৰাই আছোঁ। है ना दिया नहीं है, दिया हुआ है ना वो वाला पंजा वाला। हाँ এটা অল্প উঠাই দে তাহলে হবে এখানে শেষ। মিঠুন ওটার মধ্যে কিন্তু আছে কাছে আছে তোমার মালিক যাবে না